আমি তেখেতসকলৰ ঘৰখনক কম কথা শুনালোনে? তাকেইতো তেখেতে বাৰু সেইবোৰ কথা ধৰি আছে নেকি? বহু সময় আমি কথা পাতিলোঁ। তেখেতে মোক মাতি নি হোটেলত চাহো খোৱালে। মই মোৰ ভুলবোৰ স্বীকাৰ কৰিলোঁ। তেখেতেও তেখেতসকলৰ ভুলবোৰ স্বীকাৰ কৰিলে। বুজিছা অশ্ৰু, কথাবোৰ ইমান মুকলিকৈ কোৱালি চাই তেখেতে বেয়া পোৱা নাই যেনি। হওক দিয়ক, তেখেতে যে বুজি পাইছে। মই বিয়ৈক ঠিকেই বুজিছিলোঁ। মানুহজন অলপ বেলেগ। তেখেতে যদি নিজৰ ভুলবোৰ বুজি পায় তেনেহ'লে স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে। মোৰ যে এইবোৰ কথা লৈ সদায় চিন্তা হৈ থাকে জানেনে? কেতিয়াকৈ যে তেওঁলোকে আমাৰ কথাবোৰ বুজি পাব। সদায় বাৰু এনেকৈ থাকিবনে? ইমান শিক্ষিত সম্ভ্ৰান্ত মানুহ এঘৰ হৈ আমাৰ কথাবোৰ বাৰু তেওঁলোকে কিয় বুজি পোৱা নাই? ভাব অশ্ৰু, ভাব। এতিয়া চোৱাচোন, বিয়ৈ কথাবোৰ বুজি পাইছে। তেখেতে হেনো ৰুণজনৰ লগতো কথা পাতিছে। মৃত্তিকৰ কথা নকলোৱেই বা, বাকী থাকিল মাক। তেখেতেও এদিন সকলোবোৰ কথা উপলব্ধি কৰিব। কেৱল অকণমান সময় লাগিব। বুজিছা অশ্ৰু, প্ৰত্যেকটো কামৰে একোটা নিৰ্দিষ্ট সময় থাকে। সেইখিনি বিশ্বাসকেতো লৈ আছো ইমান দিনে। ভগৱানে সেই দিনবোৰ সোনকালে আনিলেই হয় আৰু। যাওক আপুনি হাত মুখ ধুই লওক। তেনেহ'লে তোমালোক যাবা। আজি বহুত কথা পাতিলোঁ। কথা পাতি পাতি সময়বোৰ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। মোৰো তেনেকুৱাই লাগিল। তোমালোকে এনেহ'লে কথাই নাপাতা। আজি যে মোক পাত্তাই দিয়া নাই। শুনিছা কথা? ধেৎ, তেনেকৈ কিয় কৈছা? তোমাক আকৌ আমি কিয় পাত্তা নিদিম? তেতিয়াহ'লে মোৰ লগত কথা পাতা নাই যে? এতিয়া পাতিছোঁ নহয়। তুমি এতিয়া ঘৰলৈ গৈ অলপ শুবাগৈ আৰু গধূলি পঢ়া শুনা কৰিবা, হোমৱৰ্ক কৰিবা দেই। এইটোতো মোক ক'বই নালাগে, মইতো মোৰ কাম নিজেই কৰোঁ। গুড গাৰ্ল। কাবেৰী, তেনেহ'লে মই আহোঁ। লাহে লাহে যাবা আৰু গৈয়ে ফোন কৰিবা। ঠিক আছে, তেনেহ'লে আহোঁ। এসপ্তাহৰ পাছত আকৌ শিল্পীক চাব আহিম। কোৰ্টেতো তাইক চাবলৈ এসপ্তাহত 2 দিনহে দিছে। হ'ব, কোৰ্টৰ কথা কিয় কৈ আছা? মই সুধিছোঁ নেকি? বাৰু আহোঁ। পাপাক বাই বাই দিয়া। বাই বাই। বাই। কি হ'ল? তই কেতিয়া আহিলি? এই মাত্ৰ মা। আহিয়ে এনেকৈ চৌঘৰত সোমালি যে, কথা কি? পৱনে কিবা ক'লে নেকি? আহি মাতষাৰটো দিব পাৰ। কি হ'ল? তই একো নকলি যে? নে সি তোক ভালকৈ মাত বুলি নকৰিলে? কৰিছে। তই যিমানেই নক, তোৰ মুখখন দেখিয়ে মই গম পাইছোঁ। ঘটনা কিবা বেলেগহে। তোৰ দৰকাৰো নাছিল নহয়। শিল্পীক নিবলৈ আহিছে নিয়ক, কিন্তু তই চাহটোৰ দৰে গৈছিলি কিয়? এতিয়া এইবোৰ কথাই ঘৰখনত অশান্তিহে কৰিব। মোকেই সি ইমান বেয়া ব্যৱহাৰ কৰে। সন্মান বুলিতো তাৰ একো কথা নাই। হ'ব বাৰু, তই এতিয়া এইবোৰ কথা ভাবি থাকিব নালাগে। ইমান দিনে ছোৱালীজনী ক'ত আছিল? তই ক'ত আছিলি? বাপেকটো হৈ তাইৰ খবৰ লৈছিল নে? এতিয়া কোৰ্টৰ অৰ্ডাৰ উলিয়াই বাপেকৰ দায়িত্ব পালন কৰিবলৈ আহিছে। মা, তুমি অনৰ্থক কিছুমান কথা কৈছা। মই কেতিয়া ক'লো পৱনে মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে বুলি? তোৰ মুখখন দেখিয়ে মই গম পাইছোঁ। তোমাৰ অনুমান ভুল হৈছে। প্লিজ অকণমান মোক অকলশৰে এৰি দিয়া। পলাশ, কোৱা কি কথা? মৃত্তিক,
প্ৰথম কথা, মই এটা মিছা কথাৰ আশ্ৰয় লৈ নিজৰ পৰিচয় গোপন কৰি তোমাৰ অফিচত কাম কৰিলোঁ। তাৰ কাৰণ তুমি নিজেই গম পাইছা। মই এনে এটা দিন আহিব বুলি তোমাৰ অফিচৰ পৰা আগতীয়াকৈ ওলাই যাব বিচাৰিছিলোঁ। পলাশ, মই তোমাক বন্ধু বুলি ভাবিছিলোঁ। মোৰ এই দুৰ্ভাগ্য যে মই তোমাৰ বন্ধুত্বৰ সঁহাৰি জনাব নোৱাৰিলোঁ। আচলতে এই সমস্ত ঘটনাটোৰ বাবে ময়ে দোষী। আজি মই তোমাক এটা ৰিকুৱেষ্ট কৰিবলৈ ইয়ালৈ ফোন কৰি মাতি পঠিয়াইছোঁ। কি ৰিকুৱেষ্ট? মৃত্যিক, তুমি মোৰ কাৰণে ৰুণজুণক ভুল নুবুজিবা। ৰুণজুণৰ গাত একো দুখ নাই। মই ৰঞ্জনক কেতিয়াও ভুল নুবুজোঁ, বহুত বিশ্বাস কৰোঁ। ঠিকেই, যদি তুমি মোক বন্ধু বুলি ভাবিছা, তেনেহ'লে ৰুণজুণক মই যিটো কষ্ট দিছোঁ, যিবোৰ সপোন মই তাইৰ ভাঙিছোঁ, সেইবোৰ তুমি পূৰণ কৰিবা। মই ৰুণজুণৰ জীৱনৰ পৰা, তোমালোকৰ জীৱনৰ পৰা বহু দূৰলৈ আঁতৰি যাম। মোৰ কাৰণে তোমালোকে একো ডিষ্টাৰ্ব নোপোৱা। মোৰ কাৰণে তোমালোকে একো বাধাৰ সন্মুখীন নোহোৱা। সেইকাৰণে মই তোমাৰ অফিচটো এৰি যাব বিচাৰিছোঁ। তুমি মোক বাধা নিদিবা। এতিয়া যিহেতু সঁচা কথাবোৰ গম পালাই, তুমি মোক যাবলৈ দিয়া। ছাৰ, মইনা, চাহ। কাবেৰী ক'ত অহাই নাই নেকি? আহিলে, ভিতৰতে আছে। যাচোন যা, মাতি দে, এই কাগজখন অকণমান চাব লাগে। কাবেৰী বাইদেউৰ দেখোন আজি মনটো বৰ ভাল নহয়। মন ভাল নহয় মানে? নহয় মানে, মই চাহকাপ দিবলৈ যাওঁতে মোক দেখোন বৰ ভালকৈ নামাতিলে। কিবা লাগি আহিল চাগে? কিবা লাগি অহা যেনো লগা নাই। জানো আৰু, মই সুধিলেও মোক আকৌ একো ভালকৈ নকয় নহয়। একেথৰে এলবামটোলৈ চাই কিনো ভাবি আছে জানো। তেতিয়াহ'লে চিন্তা কৰিবলগীয়া একো নাই। ঠিকে আছে, তই যাগে। যে অহংকাৰবোৰ যে থুপ খাই আছিল, সেইবোৰ কিজানি এতিয়া গলিছে। অহংকাৰ? নাই, এইবোৰ তই বুজি নাপাবি। এনেই কথা এষাৰ কৈ দিলোঁ। তই যা, হ'ব যা। মোক বিশ্বাসঘাতকতা কৰা মানুহক মই কেতিয়াও সহ্য নকৰোঁ। কিন্তু পলাশ, তোমাৰ কথা বেলেগ। তোমাৰ গোটেই কথাবোৰ মই বহুত ভালকৈ বুজি পাইছোঁ। বন্ধু হৈ চিনাকি হৈছিলোঁ যেতিয়া, মই সদায় তোমাৰ বন্ধু হৈ থাকিম। বন্ধু হৈ থাকিলেও তুমি যিহেতু আমাৰ কোম্পানীৰ চাকৰিটো এৰিব বিচাৰিছা, মই তোমাক বাধা নিদিওঁ। আগৰ কথা বেলেগ। এতিয়া ৰুণজুণ মোৰ পত্নী। একেলগে তুমি আৰু ৰুণজুণে একেটা কোম্পানীতে চাকৰি কৰা বুলি অইন মানুহে গম পালে ডাঙৰ সমস্যা হ'ব। কিন্তু পলাশ, মই তোমাক এটা অইন কথাহে ক'ব খুজিছোঁ। এনেকৈ কি দুখবোৰ গাত লৈ মানুহৰ গৰিহণাৰ পাত্ৰ হৈ থাকিম বুলি ভাবিছা নেকি? সঁচা কথাবোৰ আজি যেনেকৈ মই গম পাইছোঁ, হয়তো অইন মানুহে গম নাপায়। পলাশ, তোমাৰ গাত দুখ একেবাৰেই নাই। দুখ অইন কোনোবাইহে কৰিছে, সেইটো তুমিও বহুত ভালকৈ জানা। সময় এতিয়াও পাৰ হৈ যোৱা নাই, গতিকে সময় থাকোঁতে নিজক শুধৰোৱা। পাছত বা তোমাৰ কথাবোৰ ক'বলৈ মানুহ পোৱা নে নোপোৱা তাৰ একো ঠিক নাই। অতীতটো কিদৰে পাৰ হ'ল সেইটো চিন্তা কৰাতকৈ ভৱিষ্যতটো কিদৰে ভাল কৰিব পাৰি সেইটো চিন্তা কৰা। বন্ধু হিচাপে তোমাক মই এইখিনিয়ে পৰামৰ্শ দিলোঁ। তোমাৰ ভাল হ'লে মোৰো ভাল লাগিব। শিল্পী, খোৱাচোন খোৱা। উফ আইতা, মই কৈছো নহয় মোৰ আৰু ভোক লগা নাই। মই আৰু নাখাওঁ। নাখালে কেনেকৈ হ'ব? অথনি যাওঁতেও তুমি ভালকৈ খাই যোৱা নাই। তাত যে মা দেউতা মই কিমান যে বস্তু খালো। মই যি লাগে বুলি কৈছো, দেউতাই তাকে কিনি দিছে। হয় নেকি? তাৰমানে তোমাক দেউতাই বৰ মৰম কৰিছে। দেউতাইতো মোক এনেও মৰম কৰে। হেৰি নহয়, মাৰ দেখোন মনটো বেয়া। কিয়? দেউতাৰ লগত কিবা তৰ্ক লাগিল নেকি? ইচ, নাই লগা। দেউতাই মাৰ লগত কথাহে পাতি আছিল আৰু গাড়ীত আহোঁতেও কথাই পাতি আহিছিলে। তেতিয়াহ'লে কি হ'লনো? নাজানো। তোমালোকে দেউতাক এনেই দোষ দি নাথাকিবা কিন্তু। দেউতা আহিলে মই সকলো কথা কৈ দিম। হ'ব বাৰু, তুমি এতিয়া যোৱা।
মইনাই তোমাক মুখখন ধুৱাই দিব যোৱা। হেৰি এই ৰাতিখন কলৈ যায়? মোলৈ এটা ডাঙৰ কথা হ'ল নহয়। কি? প্ৰকাশ মেধিৰ মাক ঢুকাল। অঁ হয় নেকি? কেতিয়া? আজি আবেলি 5:30মান বজাত। চেহ, খবৰটো শুনি বৰ বেয়া লাগিল। এটা কাম কৰোঁ, মই তেওঁলোকৰ ঘৰৰ পৰা আহোঁ দিয়া। যাওক যাওক, প্ৰকাশ মেধিয়ে আপোনাক বহুত সহায় কৰি থৈছে। মানুহক বিপদৰ সময়তহে মানুহ লাগে। আপোনাক দেখিলে তেখেতেও ভাল পাব। যাওক। তোমালোকে খোৱা বোৱা কৰিবা, মোলৈ বাট চাব নালাগে। আহিছোঁ। ঠিক আছে। কি হ'ল? আজিও পলাশে ইমান দেৰি কৰিছে? সদায় সদায় এইবোৰ নে আজিও সেইদিনাৰ নিচিনাকৈ? এইবাৰ পলাশক লৈ এইবোৰ কি যে সমস্যা আৰম্ভ হৈছে নহয়। কি কৰোঁ এতিয়া? আৰে ফোনটো কিয় নট ৰিচেবল কৰি থৈছে? খুৰা ফুৰি আহিলে? অঁ মানে আপোনাক কথা এটা ক'বলৈ আছিলে। কোৱা। আপোনাৰ ইলেক্ট্ৰিচিটি বিলটো নিদিয়াৰ বাবে অফিচত আপোনাৰ লাইনটো কটাৰ যুঁজ আছে। মা, দেউতা ক'ত গ'ল? দেউতা প্ৰকাশ মেধিৰ ঘৰলৈ গৈছে। প্ৰকাশ আংকলৰ ঘৰৰ পৰা আহোঁতে দেৰি হ'ব? অঁ অলপ দেৰি হ'ব। তেখেতৰ মাক ঢুকাইছে, সেইকাৰণেহে গৈছে। এতিয়া কি কৰা যায়? কিয়? কি হ'ল? শিল্পীৰ গাটো ভাল নহয়, জ্বৰ উঠিব যেন লাগিছে। ৰাতি বেছিকৈ জ্বৰ উঠিলে বৰ ডাঙৰ কথা হ'ব। ইফালে দাদাও ঘৰত নাই। কিন্তু তাই দেখোন অলপ আগলৈকে খেলা ধূলা কৰিয়ে আছিলে। এইকেইদিন পৱনৰ লগত ঘূৰি ফুৰিছে নহয়, বতাহ লাগি চাগে চৰ্দি জ্বৰ হৈছে। একো নহয় দে। চাওঁ এপাক আহাচোন। তাইৰ জ্বৰ উঠিলে মোৰ ভয়ে লাগে। এই জ্বৰ উঠিলে একেবাৰে মূৰত গৈ উঠে নহয়। একো নহয় ৰ। অঁ তাইৰ ওচৰত কোন আছে? মইনাক বহাই থৈ আহিছোঁ। বাৰু বলচোন চাই আহোঁগৈ। আহা। শিল্পী, জ্বৰটো অকণমান ভাল পাইছানে? মইনা বাইদেউ, তাইৰ জ্বৰটো বেছিকৈ উঠি আছে নেকি? বেছিয়েই অলপ। অঁ তাইৰ দেখোন বেছিয়ে আছে জ্বৰ। গাটো একেবাৰে গৰম। চে ঘূৰি ফুৰাৰ কাৰণে এনেকুৱা হৈছে। বতাহ লাগিল চাগে। তহঁতক আকৌ কথা ক'লেও নুশুন নহয়। তেনেকৈ তাই খেলি ফুৰাও নাই। এবাৰ আহি থাকোঁতে গাড়ীত গা বেয়া লগা বুলি কৈছিল। মই আকৌ কথাটো এনেকৈ ভবাও নাই। নহ'লে ডক্তৰক দেখাই আহিব পাৰিলোঁ হয়। হ'ব বাৰু। মইনা তই অকণমান গৰম তেল লৈ তাইক মালিচ কৰি দেচোন। অলপ মালিচ কৰি দিলোঁ মই। এখন ফুল নাখায় দেখোন। কিবা হৈছে এইবোৰ? কিয় ফুল নাখায়? কোন মই কোন মই? আৰে মোক চিনি নোপোৱা হ'লা নেকি? ড্ৰিংকছ কৰি তুমি ক'ৰ পৰা আহিছা? লাহে লাহে মালিকৰ ঘৰে শুনা পাব তো। আৰে মই